নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 5 গ তিৱা জনগোষ্ঠীৰ বিহুৰ পৰম্পৰা। এই অধ্যায়টোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ইউনিট কেইটাৰ প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, ছগ্ৰা বা ছগ্ৰা মিছাৱা কেনেধৰণৰ উৎসৱ? পাহাৰ আৰু ভৈয়ামত বসবাস কৰা তিৱাসকলে এই বিহু উৎসৱক বিভিন্ন নামেৰে পালন কৰে। পাহাৰীয়া তিৱাসকলে বিহুৰ সমধৰ্মী বসন্ত উৎসৱ ছাগ্ৰা বা ছগ্ৰা মিছাৱা ফৈদ অনুসৰি অনুষ্ঠিত কৰি আহিছে। ছগ্ৰা মূলতঃ কাৰ্বি আংলং জিলাৰ আমচাই, মাৰজং, নগাঁও জিলাৰ কঠীয়াতলী আদি ঠাইত বাস কৰা তিৱাসকলে পালন কৰা বসন্তকালীন লোক উৎসৱ। সচৰাচৰ ফাগুন মাহৰ 15 তাৰিখৰ পৰা চ'ত মাহৰ 15 তাৰিখৰ ভিতৰত কোনো এটা সপ্তাহৰ প্ৰথম বুধবাৰৰ পৰা সোমবাৰলৈকে এই উৎসৱ উদযাপিত হয়। পাহাৰীয়া তিৱাসকলে বসন্তকালীন উৎসৱ হিচাপে ছগ্ৰা উৎসৱ নৃত্য গীত পূজা আদিৰ মাজেৰে অতি উলহ মালহেৰে পালন কৰে। তিৱাসকলৰ বাবে বুধবাৰটো আটাইতকৈ পবিত্ৰ দিন। সেয়ে এই দিনটোতে ছগ্ৰা উৎসৱ আৰু বিহু উৎসৱৰো আৰম্ভণি কৰা হয়। উপাস্য দেৱতা ফা মহাদেউ শিৱক পূজা কৰাৰ লগতে অন্য দেৱ দেৱতাৰ পূজা এই উৎসৱত কৰা হয়। অন্যান্য খাদ্যাদিৰ লগতে ঘৰতে প্ৰস্তুত কৰা জু বা ঘৰুৱা পনীয়া আগবঢ়োৱা হয়। ছগ্ৰা মিছাৱা উৎসৱত গ্ৰামবাৰ, থোৰাং, পাংচি আদি বাদ্য ব্যৱহাৰ কৰা হয়। চামাদি ডেকাচাঙত দিন অতিবাহিত কৰা তিৱা ডেকাসকলে ছগ্ৰা অনুষ্ঠানত গাভৰুসকলক উদ্দেশ্যি যৌৱনোৎপীড়িত গীত মাত পৰিৱেশন কৰে। পাহাৰত বাস কৰা তিৱাসকলে উলহ মালহেৰে ছগ্ৰা মিছাৱা উৎসৱ আজিকোপতি পালন কৰি আহিছে। প্ৰশ্ন নম্বৰ 2, ভৈয়ামৰ তিৱাসকলে বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহুত কি বুলি কয়? ভৈয়ামৰ তিৱাসকলে বহাগ বিহুক বহাগ পিছু বা পিছাক দমাচি, কাতি বিহুক খাতি পিছু বা খাতি দমাচি আৰু মাঘ বিহুক মাঘ পিছু বা মাঘ দমাচি বুলি কয়। প্ৰশ্ন নম্বৰ 3, ভৈয়ামৰ তিৱাসকলৰ থান বা উপাস্য দেৱ দেৱীৰ পূজা সম্পৰ্কে চমুকৈ লিখা। তিৱা জনগোষ্ঠীৰ লোকসকলে বৰঘৰ বা উপাসনাৰ মুকলি থলী শলাক উপাস্য দেৱ দেৱীৰ ওপৰত একান্ত চিত্তে পৰিয়াল, গো সম্পদ আৰু কৃষিৰ সৰ্বপ্ৰকাৰ মংগলৰ কামনে প্ৰাৰ্থনা কৰে। সন্ধ্যা ঘৰ পদূলি ৰান্ধনীশালক চাকি জ্বলাই আলোকিত কৰাৰ লগতে জুম খেতি আৰু পানী খেতিৰ ব্যৱহাৰত নাঙল যুঁৱলিকে মুখ্য কৰি সকলো সা সঁজুলিৰ লগতে তাঁতশালৰ সঁজুলি যেনে উঘা, চেৰেকী, নেওথনি, লেটাই, যঁতৰ, তলোঠা, বাছ, বতোলা, চুঙা আদি একত্ৰিত কৰি সন্মুখত ধূপ ধূনা চাকি জ্বলাই বছৰটোলৈ কাৰ্যক্ষম হৈ থাকিবৰ কাৰণে ফা মহাদেউ, কুবেৰ আৰু বিশ্বকৰ্মী বা বিশ্বকৰ্মৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। বিহুৰ দিনা সৰুৱে জ্যেষ্ঠজনক সেৱা কৰে আৰু বিহুৱান আগবঢ়ায়। বহাগ বিহুৰ লগত সম্পৰ্কিত গোসাঁই উলিওৱা মেলা, বাগদেউ পূজা আদি তিৱাসকলে উলহ মালহেৰে পালন কৰে। তিৱাসকলে বহাগ বিহুৰ এসপ্তাহমানৰ পাছৰে পৰা গোসাঁই উলিওৱা মেলাৰ আয়োজন কৰে। প্ৰশ্ন নম্বৰ 4, গৰু বিহুৰ দিনা তিৱাসকলে পালন কৰা লোকাচাৰসমূহ চমুকৈ লিখা। গৰু বিহু উপলক্ষে তিৱা গৰখীয়াসকলে উৰুকাৰ দিনাৰ পৰাই গৰু চৰাবৰ বাবে জালি গছ, ভেটাই, মাখিয়তী, দীঘলতী আদি গছৰ ঠাল এছাৰিৰ দৰে ল'বলৈ গোটাই আনে। পুৱা গৰু গাই নোৱাই ধুৱাই লোৱাৰ পাছত সন্ধ্যা গোহালিৰ সন্মুখত তুহ, খলিহৈ, ধান খেৰ, বিহলঙি আদিৰে জাক দিয়ে। ঘৰলৈ উলটি অহা গৰুবিলাকৰ ঠেঙত পানীৰে পখলি ডিঙিত নতুন পঘা পিন্ধাই বছৰটোলৈ মাখি আক্ৰমণ নকৰিবলৈ বিচনীৰে বাহ দিয়ে। ধূপ ধূনা জ্বলাই গৰু গাইৰ
গায়ে মূৰে হাত ফুৰাই মৰম কৰি বিগত বছৰৰ অজানিতে অৱহেলা কৰাৰ দয়া দোষ নধৰিবলৈ আৰু আহি থকা বছৰটিৰ নতুন উদ্যমেৰে গৃহস্থক সহায় হ'বলৈ প্ৰাৰ্থনা জনায়। সাধ্য অনুসৰি গৃহস্থই গৰু গাইক পিঠা পনা খুৱায়। ভৈয়ামৰ তিৱাসকলে উপস্য দেৱতা ফা মহাদেউৰ বতাহ ধুমুহাৰ পৰা ৰক্ষা কৰিবলৈ নাহৰৰ পাত ঘৰৰ ছালত গুজি ৰাখে।